পশ্চিম কাৰ্বি আংলঙৰ অসম মেঘালয় সীমান্তৰ লাংহেম ফিট থেলো কাৰ্নিভেললৈ ব্যাপক প্ৰস্তুতি। পশ্চিম কাৰ্বি আংলঙৰ অসম মেঘালয় সীমান্তৰ লাংহেম ফিট থেলো উৎসৱক লৈ ব্যাপক প্ৰস্তুতি চলাইছে উদযাপন সমিতিয়ে। থেলো মানে কাৰ্বি ভাষাত আৰু অসমীয়া ভাষাত আমলখি। ঢৌ খেলোৱা পাহাৰত এই আমলখিৰ খেতি ব্যাপক হাৰত উৎপাদন হোৱা আৰু কৃষকসকলক উৎসাহিত কৰাৰ লগতে লাংহেমফি অঞ্চলটি পৰ্যটকৰ আকৰ্ষণলৈ পৰ্যবেক্ষিত কৰা এই উৎসৱৰ আয়োজন কৰা হৈছে। আগন্তুক 30 আৰু 31 জানুৱাৰীত অনুষ্ঠিত হ'বলগীয়া থেলো উৎসৱৰ অসমৰ লগতে মেঘালয়ৰ পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হ'ব। এইটো আমি মানে এইটো ইয়াতে বিষয় এইটো এৰিয়া স্পেচিয়েলি বৰ্ডাৰ এৰিয়া হয়। এইটো ইয়াতে আমি গ্ৰছবেৰী এণ্ড টুৰিজম ডেভেলপমেণ্ট ফাউণ্ডেশ্যন ইন কলাবৰেশ্যন উইথ কাৰ্বি আংলং টুৰিজম ডিপাৰ্টমেণ্ট আমি এইটো ইয়াতে ফাৰ্ষ্ট এডিশ্যন আমি ইয়াতে থেলো কাৰ্নিভেল বুলি আমি নাম থৈ পেলাই এইটো আমি চেলিব্ৰেট কৰিব বিচাৰিছে। এইটো যাতে যে আমি ইয়াতে লোকেল ডেভেলপমেণ্ট যিটো টুৰিজমত বা বেলেগ বেলেগ জেগাৰ পৰা অহা যোনটো ইয়াতে ছেফটি হয় বা এইটো ফেষ্টিভেল লৈ পেলাই আমি একটা চেলিব্ৰেশ্যন কৰিব বিচাৰিছে ইয়াতে। স্পেচিয়েলি আমি নাম থৈছোঁ থেলো কাৰ্নিভেল বুলি। থেলো দেন উই অল ন' থেলো এইটো ইংলিছ পৰা কয় এইটো গ্ৰছবেৰী আৰু আছামিজ পৰা কয় এইটো আমলখি। এইটো যাতে যে ইয়াতে বহুত পায় ৱাইল্ডলি মানে জংঘলতে আমি বেছিভাগ পায় হ'লে আমি ভাবোঁ যে ইয়াতে ডিপাৰ্টমেণ্ট হৈ পেলাই যাতে যে এইটো টুৰিজম হওক বা ফৰেষ্ট ডিপাৰ্টমেণ্ট হওক যাতে সিহঁতে স্পনচৰ দি পেলাই লাৰ্জ স্কেলত আমি কৰিব পাৰিলে এইটো আমি চিন্তা কৰি পেলাই এইটো ফেষ্টিভেল নামো মানে থেলো ফেষ্টিভেল বুলি আমি ৰাখি থৈছোঁ। আৰু এইটো ফেষ্টিভেল আমি ইয়াতে থৈছোঁ এইটো জানুৱাৰী 30 আৰু 31 এইটো 2 দিন কাৰণে আমি চেলিব্ৰেট কৰিব বিচাৰিছে। এইটো কাৰণে আমি কমিটি হৈ বা ৰাইজৰ পৰা আমি ৰিকুৱেষ্ট কৰিছোঁ যে উইদিন কাৰ্বি আংলং প্লাছ মেঘালয় যাতে সিহঁতে ফ্ৰীলি ইয়াতে আহি পেলাই চেলিব্ৰেশ্যন কৰে। প্ৰটেকশ্যন ইয়াতে আমি গোটেই আমি কৰি আছোঁ। পশ্চিম কাৰ্বি আংলঙৰ পৰা জাছন ইংহি ৰিপৰ্ট অসম টুডে।